नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइछुं मौजिद बंधुসকল बलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर এইবাৰ ভংগ হ'ব এনডিএৰ सरकार। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা নৰেন্দ্ৰ মোদীয়ে এইবাৰ টিকাব নোৱাৰে सरकार। আৰম্ভণিতে বিজেপিৰ সৈতে সুৰ মিলা নাই টিডিপি জেডিউৰ। এই ভৱিষ্যতবাণী সাংসদ গৌৰৱ গগৈ। কিমান দিন কেন্দ্ৰত থাকিব এনডিএৰ सरकार। আৰম্ভণিতে বিজেপিৰ সৈতে সুৰ মিলা নাই নীতিশ বাহিনীৰ। টিডিপি আৰু জেডিউৰ দাবী নমনাৰ বাবে ভাঙিব পাৰে এনডিএৰ सरकार। আৰু ইউচিচি বলবৎ কৰাৰ ক্ষেত্ৰত বিজেপিৰ সৈতে মতানৈক্য হ'ব সহযোগী দলৰ। ইতিমধ্যে জেডিইউৱে অগ্নিবীৰকলৈ পুনৰ চৰ্চা কৰাৰ আহ্বান জনাইছে বিজেপিক। আৰু এইবাৰ নিৰ্বাচনত সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলক উচিত শিক্ষা দিছে কংগ্ৰেছে। অসমবাসীয়ে নিষেধ কৰি পেলালে বদৰুদ্দিন আজমলৰ ঘৃণাৰ ৰাজনীতি। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাকো উচিত প্ৰত্যুত্তৰ দিছে অসমৰ জনতাই। দিল্লীত এই মন্তব্য সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত। পুনৰ চাকৰি হেৰুৱাব ৰাজ্যৰ 258 জন চৰকাৰী কৰ্মচাৰীয়ে। হিমন্ত চৰকাৰ আৰম্ভ কৰিছে চৰকাৰী কৰ্মচাৰী ছাঁটাই অভিযান। পুনৰ চাকৰি হেৰুৱাব ৰাজ্যৰ 258 জন চৰকাৰী কৰ্মচাৰীয়ে। হিমন্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত। এফালে চৰকাৰৰ বৃহৎ নিযুক্তি, আনফালে ছাঁটাই অভিযান। এইবাৰ চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ 258 জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। দুগ্ধ, কৃষি, মীন, পশুপালন আদি বিভিন্ন বিভাগত ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত 258 জন লোকে হেৰুৱাব চাকৰি। আৰু এই সন্দৰ্ভত জাননী জাৰি কৰিছে হিমন্ত চৰকাৰে। ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে কৰ্মচাৰী ছাঁটাইৰ জাননী। আৰু ইতিমধ্যে এই সমিতিয়ে ঠিকাভিত্তিক কৰ্মচাৰীসকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত জাননী জাৰি কৰিছে। আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত। পৰৱৰ্তী খবৰ বিজেপি আৰু আৰএছএছৰ সম্পৰ্কৰ মাজত ফাট মেলিছে নেকি? মোহন ভাগৱতৰ পিছত এইবাৰ আন এগৰাকী জ্যেষ্ঠ আৰএছএছ নেতাই সকীয়াই দিলে বিজেপিক। ভগৱান ৰামৰ ইচ্ছামতেই এইবাৰ নিৰ্বাচনত 240খন আসনতে থমকি ৰল বিজেপি। অহংকাৰ কৰাৰ বাবেই নিৰ্বাচনত এই ফলাফল লাভ কৰিলে বিজেপিয়ে। এই মন্তব্য এগৰাকী জ্যেষ্ঠ আৰএছএছ নেতাৰ। অহংকাৰ কৰাৰ ফল লাভ কৰিছে বিজেপিয়ে। আৰএছএছৰ জ্যেষ্ঠ নেতাই সকীয়াই দিলে এইবাৰ বিজেপিক। অহংকাৰ কৰাৰ বাবেই মাত্ৰ 240খন আসনত থমকি ৰল বিজেপি। দিনক দিনে অহংকাৰী হৈ গৈছিল তেওঁলোক। ভগৱান ৰামে এই আচৰণৰ উচিত ন্যায় দিছে। আৰএছএছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ এই বিস্ফোৰণ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আৰএছএছ প্ৰধান মোহন ভাগৱতেও সকীয়নি দিছিল বিজেপিক। সাহস কেতিয়াও অহংকাৰী হ'ব নালাগে বুলি মন্তব্য কৰিছিল মোহন ভাগৱতে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশবাসীলৈ সুখবৰ। ভাৰতীয় সেনাত এইবাৰ সংযোজন কৰা হ'ল স্বদেশত নিৰ্মিত আত্মঘাতী ড্ৰোন নাগাস্ত্ৰ 1। ৰামচন্দ্ৰ আৰু অৰ্জুনৰ পাছত এইবাৰ ভাৰতীয় সেনাত সংযোজিত হৈছে নাগাস্ত্ৰ 1। সম্পূৰ্ণৰূপে মেড ইন ইণ্ডিয়া বা স্বদেশী ছুইচাইড ড্ৰোন হৈছে নাগাস্ত্ৰ 1। প্ৰথমবাৰৰ বাবে নাগপুৰৰ নিৰ্মাণ কোম্পানী ছলাৰ ইণ্ডাষ্ট্ৰিজে ভাৰতীয় সেনাক 120খন আত্মঘাতী ড্ৰোন গতাই দিছে। এই মানৱহীন মাইক্ৰপ্লেন 1ৰ পৰা 4 কিলোগ্ৰাম বিস্ফোৰকেৰে 15ৰ পৰা 30 কিলোমিটাৰ পৰ্যন্ত উৰণ কৰিবলৈ সক্ষম। চীন সীমান্তৰ সমীপৰ লাডাখৰ নুব্ৰা উপত্যকাতো ইয়াৰ পৰীক্ষা কৰা হৈছে। ইয়াক সৌৰ উদ্যোগৰ সহযোগী কোম্পানী ইকনমিক্স
এক্সপ্ল'ছিভছ লিমিটেড কোম্পানী আৰু জেট মোচন অট'নমাছ ছিষ্টেমছ প্ৰাইভেট লিমিটেডে বিকশিত কৰিছে। সূত্ৰ অনুসৰি সেনাই মুঠ 450খন আত্মঘাতী ড্ৰোন লাভ কৰিবলৈ গৈ আছে। এই ড্ৰোনে শত্ৰুৰ বাংকাৰ, শিবিৰ, অস্ত্ৰ ভাণ্ডাৰ উৰুৱাই বিস্ফোৰণ ঘটাবলৈ সক্ষম। আনকি এটা লুকুৱাই থকা সন্ত্ৰাসবাদী ঘাটি এটাও নিক্ষেপ কৰিব পাৰে এই ড্ৰোনে। ড্ৰোনখনৰ শব্দ অতি কম হ'ব, ফলত সতৰ্কবাণী দিয়াৰ আগতে লক্ষ্যত খুন্দা মাৰিব। কেৱল সেয়াই নহয়, নাগাস্ত্ৰ একে কাৰিকৰী কৌশলেৰে সহজেই ৰাডাৰৰ চকুত ধুলি দিব পাৰে। ইতিমধ্যে 2 প্ৰকাৰৰ নাগাস্ত্ৰ বিকশিত হৈছে, যি 400-500 মিটাৰ উচ্চতাত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টালৈকে ঘূৰিব পাৰে। নাগাস্ত্ৰই দিন আৰু ৰাতি দুয়োটা সময়তে উৰিব পাৰে। ইয়াত ডুৱেল সেন্সৰ আছে। ইয়াৰ 11 কেজি ওজন, 25 কিলোমিটাৰ দূৰত্বলৈকে ছবি প্ৰেৰণ কৰিবলৈ সক্ষম নাগাস্ত্ৰ ড্ৰোন। লগতে GPS টাৰ্গেট ৰেঞ্জ 60 কিলোমিটাৰ। ইজৰাইল আৰু পোলেণ্ডৰ পৰা আমদানি কৰা আকাশ অস্ত্ৰতকৈও ইয়াক 40% সস্তাত নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। সংশোধিত পঞ্চায়ত আইনৰ ভিত্তিত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ 3টা পৰ্যায়ত নৱেম্বৰত আৰম্ভ হৈ ডিচেম্বৰত শেষ হ'ব নিৰ্বাচন। আৰু এইবাৰ ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ। এক অডিঅ' বাৰ্তাযোগে ভাবুকি প্ৰদান কৰিছে পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জৈচ-ই মহম্মদে। আৰু ইয়াৰ পিছতে সমগ্ৰ অযোধ্যাত জাৰি কৰা হৈছে এলাৰ্ট। লগতে বৃদ্ধি কৰা হৈছে ৰাম মন্দিৰৰ নিৰাপত্তা ব্যৱস্থা। পৰৱৰ্তী খবৰ, বিগত 10 মাহত 7 বাৰ পেৰোলত মুক্তি। তাৰ পিছত পুনৰ 21 দিনৰ পেৰোল বিচাৰিলে ধৰ্ষণৰ গোচৰত অভিযুক্ত ৰাম ৰহিমে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমক বিগত 10 মাহত 7 বাৰ পেৰোলত মুকলি কৰি দিয়া হৈছে। তেওঁ পুনৰবাৰ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত 21 দিনৰ পেৰোলৰ বাবে আবেদন জনাইছে। ডেৰা চাচা সদাৰ এটা অনুষ্ঠানৰ বাবে তেওঁ পেৰোলত মুক্তিৰ দাবী জনাইছে। তেওঁক পেৰোলত মুকলি কৰি দিয়া হ'বনে নহয় সেই সন্দৰ্ভত অহা 2 জুলাইত শুনানি অনুষ্ঠিত হ'ব। প্ৰসংগক্ৰমে 29 জানুৱাৰীত উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে 20 বছৰ কাৰাগাৰত থকা অভিযুক্তক কিয় ইমানবাৰ পেৰোলত মুকলি কৰি দিয়া হৈছে। এনেদৰে কিমানবাৰ আৰু কাক কাক পেৰোলত মুকলি কৰি দিয়া হৈছে তাৰ হিচাপ জানিব বিচাৰে আদালতে। উল্লেখযোগ্য যে হাৰিয়ানাৰ পঞ্চকুলা আদালতে ৰাম ৰহিমক ডেৰাৰ 2গৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ড বিহে। আৰু এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত আন 3জনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছে। আনহাতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ গোচৰতো দোষী সাব্যস্ত হৈছিল ৰাম ৰহিম। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে। পৰৱৰ্তী খবৰ, দলীয় অনুশাসন ভংগৰ অভিযোগ জাতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাকেশ দাসৰ বিৰুদ্ধে। আৰু তাৰ পিছতে দলৰ সকলো দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হৈছে ৰাকেশ দাসক। উল্লেখযোগ্য যে টোলগেট পাৰ হওঁতে অপমানিত হ'ব লগা হৈছিল এইগৰাকী বিজেপি নেতা ৰাকেশ দাস। আৰু তাৰ পিছতে সামাজিক মাধ্যমত বিজেপিৰ যুৱ মৰ্চাৰ এইগৰাকী নেতাই বহু বিস্ফোৰক মন্তব্য কৰিছিল আৰু ফাদিল কৰিছিল এক প্ৰকাৰ বিজেপিৰ ভিতৰ চৰাৰ অৰাজকতাৰ বহু তথ্য। আৰু তাৰ পিছতে দলীয় অনুশাসন ভংগৰ অভিযোগ উত্থাপন কৰি দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে এইগৰাকী ৰাকেশ দাসক।